ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি নৱেম্বৰ মাহৰ 15 তাৰিখ আজি বাৰ হ'ব শনিবাৰ আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছোঁ আজিৰ তিথি হ'ব কৃষ্ণ একাদশী তিথি আজি নক্ষত্ৰ হ'ব উত্তৰ ফাংগনি নক্ষত্ৰ তাৰ পিছতে হস্তা নক্ষত্ৰ আৰম্ভ হ'ব যোগ হ'ব বৈদিতি যোগ তাৰ পিছতে বিষ্কুম্ভ যোগ আৰম্ভ হ'ব কৰণ হ'ব ববকৰণ তাৰ পিছতে বাল ববকৰণ আৰম্ভ হ'ব জন্ম ৰাশি হ'ব কন্যা ৰাশি আজি জন্মত কন্যা ৰাশি শুদ্ৰবন মতান্তৰে বৈশ্যবন নৰগণ মৰণত ত্ৰিপদোষ আজি যোগিনী অগ্নিকোণত সূৰ্য উদয় হ'ব 5:45 সূৰ্যাস্ত সময় হ'ব 4:30 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ লাভ কৰি থাকিবৰ বাবে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজি সাৱধানে থাকিবলগীয়া ৰাশিকেইটা হৈছে মেঘ ৰাশি মিথুন ৰাশি আৰু বৃশ্চিক ৰাশি কুম্ভ ৰাশি আহকচোন আজি গুৰুত্বপূৰ্ণ ৰাশিফল কেইটালৈ আগবাঢ়িছোঁ ৰাশিফল কেইটানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে এই সময়খিনি মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে অতি শুভ বুলি কৈছে আজি আপোনালোকে বিশেষকৈ ঘৰুৱাৰ সুখত ব্ৰেঘাত জন্মিব পাৰে গতিকে এইখিনি ক্ষেত্ৰত কিন্তু আপোনালোকে সাৱধান হ'ব লাগিব আপুনি অলপ কিছু সুখ আপোনালোকে যি ধৰণৰ বিচাৰিব সেইখিনি নাপাব পাৰে কিন্তু বস্তুগত সম্পদ বাঢ়িব স্বাস্থ্যৰ ইমান এটা ভাল নহয় বুলি কৈছে গতিকে স্বাস্থ্য পাতি ক্ষেত্ৰত আজি গুৰুত্ব দিয়ক বুলি কৈছে প্ৰেম আৰু বিশেষকৈ আপোনালোকৰ বৈবাহিক জীৱন মধ্যমীয়া দেখা পোৱা গৈছে ব্যৱসায়টো ভাল বিশেষকৈ আজি সূৰ্যক দেৱতাক বিশেষকৈ পানী আগবঢ়াই দিনটো যিখিনি কৰণীয় কাম আছে সেইখিনি আগবঢ়াই নিয়ক আজি মিশ্ৰিত মুনাৰ হ'ব অৰ্থাৎ ৰাজনীতিৰ লগত জড়িতসকলৰে হয়তো আজি গুৰুত্বপূৰ্ণ কাম লাভ কৰিব আনৰ প্ৰতি সদিচ্ছা বজাই ৰাখিলে আজি আপোনালোকৰ সন্মান বৃদ্ধি পাব আপুনি ধৰ্মীয় সংগঠনত সমৰ্থন কৰিব বুলি কৈছে ধ্যান ৰাখিব অচিনাকি মানুহক ধন ধাৰে নিদিব বা বিশ্বাসো বেছি নকৰিব আজি ভুল বুজাবুজিৰ বাবে সম্পৰ্কত বিসংগতি হোৱাৰ সম্ভাৱনা আছে গতিকে অলপ সাৱধান হ'ব বহিৰাজ্য ভ্ৰমণ কৰিবলৈ চেষ্টা কৰাসকলে কিছু অসুবিধা বা বাধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে আজি যিকোনো কামতে কাগজপত্ৰৰ কাম বিশেষকৈ যিকোনো কাম বিশেষকৈ যদি কাগজপত্ৰৰ ক্ষেত্ৰৰ লগত জড়িত সেই কামখিনি সাৱধানে চম্ভালিব লাগিব বুলি কৈছে ব্যৱসায় দৃষ্টিকোণৰ পৰা অধিক ব্যৱসায় সম্পৰ্কীয় তথ্য লাভ কৰক নতুন কথাবোৰ জানিবৰ বাবে চেষ্টা কৰক ব্যৱসায়ত আৰু বেছি ডিটেইলছ ল'বৰ বাবে চেষ্টা কৰক বুলি কৈছে আজি দূৰৰ পক্ষৰ সৈতে যোগাযোগ বজাই ৰাখক ইয়াৰ ফলত ইতিবাচক ফলাফল পোৱা যাব কাৰ্যালয়ত আপোনালোকৰ কৰ্মনীতি সলনি কৰিবলৈ চেষ্টা কৰক স্বামী স্ত্ৰীৰ মাজত চলি থকা পাৰ্থক্যই পৰিয়াল ব্যৱস্থাত অলপ প্ৰভাৱ পেলাব পাৰে গতিকে প্ৰথমতে কৈছিলোঁ অলপ ধ্যান ৰাখিব এইখিনি ক্ষেত্ৰত অপ্ৰয়োজনীয় মনোৰঞ্জনৰ পৰা যিমান পাৰে আঁতৰি থাকক পেটৰ লগত জড়িত সমস্যাক সহজভাৱে নল'ব যদি পেটৰ ৰোগে কিছু বহুদিনৰ পৰা অশান্তি দি আছে চিকিৎসকৰ পৰামৰ্শ লওক বুলি কৈছে অৱশ্যে অলপ সাৱধানে আপোনাক সুস্থ কৰি ৰাখিব শুভ ৰং হ'ব আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদিহে আপোনালোকে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব দিনটো ভালদৰে পাৰ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ জয় শ্ৰীকৃষ্ণ জয় শনিদেৱ বৃষ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে এই সময়খিনিত কিন্তু আপুনি অলপ সাহসী হৈ থাকিব লাগিব নিজৰ মনৰ যি সাহস সেইখিনি বজাই ৰাখিব লাগিব আজি আপোনালোকৰ সাহসে সফলতা কঢ়িয়াই অনাৰ ক্ষেত্ৰত সহায় কৰিব স্বাস্থ্য আগতকৈ মধ্যমীয়া দেখা পোৱা গৈছে প্ৰেম আৰু সন্তানৰ পৰিস্থিতি আগতকৈ ভাল হ'ব ব্যৱসায় মধ্যমীয়া আজি যিমান পাৰে আপোনালোকৰ যি পৰিকল্পনা সেই পৰিকল্পনাৰ মতে কাম কৰক বুলি কৈছে বিশেষকৈ হালধীয়া বস্তু দান কৰিব পাৰে আজি দিনটোত অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব আপুনি পৰিয়ালত সম্প্ৰীতি আৰু অনুশাসন বজাই ৰাখিবলৈ বিশেষ প্ৰচেষ্টা চলাব আপুনি সফল হ'ব কিছু সময় আনন্দ নিজৰ ভাল লগা কামত আপোনালোকে সময় কটাওক আনন্দৰ অন্তত ল'ৰা ছোৱালী বিশেষকৈ পুনৰ পঢ়া শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিবলৈ ভাল স্থান লাভ কৰিব আজি দিনটোত চৰকাৰী বিষয়ৰ পৰা আপুনি হয়তো আজি কিছু সকাহ পাব কাৰোৰ প্ৰভাৱত নপৰি নিজকে বিশ্বাস কৰক কাৰোবাৰ কথা শুনি পেলাই যিকোনো সিদ্ধান্ত যিকোনো ঠাইত বিনিয়োগো কৰিব নালাগে অন্যথা আৱেগৰ দ্বাৰা বোৱাই নিয়াৰ হ'ব পাৰে আৰু ক্ষতি কৰিব পাৰে গতিকে কাৰোবাৰ মিঠা কথাত বিশেষকৈ ভুল নাযাব পিতৃ মাতৃয়ে সন্তানৰ লগত বন্ধুত্বপূৰ্ণ মনোভাৱ বজাই ৰাখিব লাগে অত্যধিক অনুশাসনে তেওঁলোকক অধিক জেদি কৰি তুলিব পাৰে এই সময়ত যিকোনো ধৰণৰ ভ্ৰমণ পৰিহাৰ কৰক বুলি কৈছে গতিকে ভ্ৰমণ যদি বেছিকৈ আছে গতিকে কিছু ক্ষেত্ৰত যদি নগলো হয় তেনেহ'লে পৰিহাৰ কৰাটো উচিত ব্যৱসায় দৃষ্টিকোণৰ পৰা অত্যধিক কামৰ বোজাৰ বাবে আপুনি সকলো কাম সম্পূৰ্ণৰূপে মনোনিৱেশ কৰিব নোৱাৰিব ব্যৱসায়ত বহুত বেছি কাম থাকিব সেই কামখিনি আপোনালোকে চলাই নিয়াত কিছু অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে গতিকে ধ্যান ৰাখিব বুলি কৈছে আজি ফোন কল আৰু কৰ্মচাৰীৰ সহায় কৰ্মক্ষেত্ৰত সুশৃংখলা বজাই ৰাখিব অফিচৰ পৰিৱেশত কৰ্মচাৰীসকলৰ ওপৰত বেছি নিৰ্ভৰ কৰাৰ পৰিৱৰ্তে
নিজৰ বুদ্ধিমত্তা ব্যৱহাৰ কৰক বুলি কৈছে আনৰ ওপৰত বেছিকৈ নিৰ্ভৰ কৰি নচলিব আজি বৈবাহিক জীৱনত থাকিব কিছু মধুৰতা অবিবাহিত লোকে বিবাহৰ সন্দৰ্ভত শুভ খবৰ লাভ কৰাৰ সম্ভাৱনা আছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা যদি আপোনালোকৰ ৰক্তচাপ বা ডায়েবেটিছৰ সম্পৰ্কীয় সমস্যা আছে তেন্তে অসাৱধান নহ'ব পদ্ধতিগত ৰুটিন আৰু খাদ্যাভ্যাস বজাই ৰাখক খোৱা বোৱাৰ ক্ষেত্ৰত সচেতন হওক স্বাস্থ্যসন্মত নিয়মখিনি আপোনালোকে ফ'ল' কৰক নিজৰ স্বাস্থ্যৰ সদায় যত্ন ল'ব অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত মনটো কেন্দ্ৰীভূত কৰক বুলি কৈছে পাৰিবাৰিক সমস্যাবোৰ সকলো ব্যক্তিৰ আগতে প্ৰকাশ নকৰিব ঘৰখনৰ সমস্যাবোৰ ঘৰতে সলভ কৰিবৰ বাবে যিমান পাৰে চেষ্টা কৰক শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 2 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত জয় শনিদেৱ জয় শ্ৰীকৃষ্ণ লিখি দিব মিথুন ৰাশি ওম নমঃ শিৱায় আজি মিথুন ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে কিন্তু আজি টকা পইচাৰ খৰচ পাতি কৰাৰ ক্ষেত্ৰত বেছি ঢিলা নহ'ব অলপ হাতখন টান কৰিব লাগিব টকা পইচাও আহিব পৰিয়ালত সুখ বাঢ়িব স্বাস্থ্যৰ কিছু উন্নতি হ'ব বুলি কৈছে আজি জীৱন সংগীৰ পৰা হওক প্ৰেম জীৱনতে হওক সহায় কিছু লাভ কৰিব কিন্তু এই সময়ত বিনিয়োগ নিষিদ্ধ হ'ব বিনিয়োগ তৎক্ষণাত নকৰিব বিনিয়োগ কৰোঁতে বহুত বেছি সাৱধানে কৰিব লাগিব আজি ওচৰতে আপোনালোকৰ লগত বিশেষকৈ সেউজীয়া বস্তু এটাৰ লগত ৰাখিব অনুকূল ফলাফল দেখিব বুলি কৈছে একে সময়তে আজি আপুনি এজন বিশেষ ব্যক্তিৰ সৈতে কথা বতৰা পাতিব পাৰে আজি আপোনালোকৰ আত্মবিশ্বাস আৰু মনোবল বৃদ্ধি কৰিব তেওঁলোকে আজি টকা পইচাৰ বা আৰ্থিক কামবোৰ সম্পূৰ্ণ কৰাত অগ্ৰাধিকাৰ দিয়ক আজি আপোনালোকৰ সন্তানৰ শিক্ষাৰ বাবে কৰাৰ প্ৰচেষ্টাৰ সফল হ'ব উৰা বাতৰিৰ প্ৰতি গুৰুত্ব নিদিয়াকৈ নিজৰ কামৰ প্ৰতি নিষ্ঠাবান হৈ থাকক গতিকে উৰা বাতৰিত বেছিকৈ আপোনালোকে নিৰ্ভৰ নকৰিব বেছিকৈ ডিপেণ্ডেণ্ট নহ'ব সফলতা লাভ কৰাৰ সময়ত এই লোকসকলে আপোনালোকক সমৰ্থন কৰিব গতিকে নিজৰ এম নিজৰ লক্ষ্যৰ প্ৰতি ধ্যান ৰাখক উচ্চ শিক্ষা গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত কিছু ব্যাঘাতৰ সন্মুখীন হ'ব পাৰে কিছু কষ্টৰ সন্মুখীন হ'ব পাৰে মানসিক চাপে আজি আপোনালোকক ঠাই আগুৰি ধৰিবলৈ নিদিব গতিকে অপ্ৰয়োজনীয় চিন্তাবোৰে যাতে সুযোগ নাপায় আপোনালোকৰ জীৱনত সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব কোনো আত্মীয়ৰ লগত সম্পৰ্ক বেয়া হ'বলৈ নিদিবই কিন্তু আজিৰ দিনটোত ব্যৱসায় দৃষ্টিকোণৰ পৰা দীৰ্ঘদিন ধৰি বাকী থকা এটা কাম আপোনালোকৰ কমপ্লিট হ'ব পাৰে সম্পূৰ্ণ হ'ব পাৰে বুলি কৈছে আজি আপোনালোকৰ কৰ্মৰ প্ৰবাহো উন্নত হ'ব আজি সহকৰ্মীসকলৰ লগত সংঘাতৰ সৃষ্টি হ'বলৈ নিদিব তৰ্ক পেচাল হ'বলৈ নিদিব সাৱধান হ'ব কৰ্মসংস্থাপনত থকাসকলে যথেষ্ট কামৰ বোজাৰ সন্মুখীন হ'ব লাগিব আজি আপোনালোকৰ জীৱনসংগী আৰু পৰিয়ালৰ সদস্যৰ পৰা আপুনি সম্পূৰ্ণ সহায় লাভ কৰি থাকিব বন্ধুৰ পৰা আপোনালোকে সহায় লাভ কৰি থাকিব সহায়ক পৰামৰ্শ লাভ কৰিব কিছু গাইডেন্স লাভ কৰিব জনা শুনা বা অভিজ্ঞ ব্যক্তিৰ পৰা স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকৰ দৈনন্দিন কাম কাজ কিছু বিঘ্নিত হ'ব পাৰে মানসিক চাপ হতাশা আৰু ঋতুভিত্তিক ৰোগৰ পৰা আপোনালোকে নিজৰ লগতে আপোনালোকৰ পৰিয়ালকো আপোনালোকে ৰক্ষা কৰক বুলি কৈছে গতিকে ধ্যান ৰাখিব নিজৰ স্বাস্থ্যৰ পাতি ক্ষেত্ৰতো শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 1 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভাল লাগিলে লাইক এটা কৰি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ ওম নমঃ শিৱায় জয় শ্ৰীকৃষ্ণ কৰ্কট ৰাশি আজি কৰ্কট ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পাইছে গ্ৰহৰ যি অৱস্থান অনুকূল স্বাস্থ্যৰ কিছু উন্নতি হ'ব বুলি কৈছে বৰ্তমান বিশেষকৈ এই সময়খিনিত আত্মীয়বৰ্গৰ পৰা সহায় লাভ কৰিব একে সময়তে আজিৰ দিনটোত সন্তানৰ পৰা সম্পূৰ্ণ সমৰ্থন নাপাব পাৰে বুলি কৈছে বিবাহিত লোকসকলে এই সময়ত বিনিয়োগ তৎক্ষণাত বেছিকৈ নকৰিব বুলি কৈছে বিশেষকৈ ব্যৱসায়টো মধ্যমীয়া হ'ব ৰঙা বস্তু আপোনালোকে লগত ৰাখিব আজিৰ দিনটোত অনুকূল ফলাফল লাভ কৰিব বুলি কৈছে একে সময়তে এই সময়খিনিত কিন্তু কৰ্কট ৰাশি যিসকল জাতক জাতিকা আছে যিকোনো ঠাইতে বিনিয়োগ কৰোঁতে সাৱধান হওক আজি ঘৰখনৰ ৰক্ষণাবেক্ষণ বা সংস্কাৰৰ বাবে কিছু পৰিকল্পনা কৰিব পাৰে বুলি কৈছে ঘৰখনৰ উন্নতিৰ বাবে কিছুমান ডিচিজন বা সিদ্ধান্ত ল'ব পাৰে আত্মীয় আৰু পৰিয়ালৰ সদস্যৰ সহযোগত দীৰ্ঘদিনীয়া সমস্যা এটা সমাধান হ'ব পাৰে ইয়াৰ ফলত আপুনি বহুত বেছি শিথিল অনুভৱ কৰিব দীঘলীয়া ভ্ৰমণৰ সম্ভাৱনা আছে আজি বহুত বিষয়ত ধৈৰ্য আৰু আপোনালোকৰ একাগ্ৰতাৰ প্ৰয়োজনীয় অন্যথা খং আৰু অসাৱধানতা আপোনালোকৰ আজিৰ দিনটোৰ সমস্যা অধিক ভয়ানক কৰি তুলিব পাৰে অচিনাকি মানুহৰ লগত যিকোনো ক্ষেত্ৰতে আগবাঢ়োতে সাৱধান হওক নেতিবাচক মনোভাৱ থকা কোনোবাই আজি আপোনালোকৰ বাবে বিপদৰ সৃষ্টি কৰিব পাৰে আপোনালোকৰ প্ৰতি বেয়া ভাৱ থকা মানুহে কিন্তু আপোনালোকক ক্ষতি কৰিবৰ চেষ্টা কৰিব পাৰে সাৱধান হ'ব ব্যৱসায়ত আজি আপোনালোকৰ ব্যৱসায়ত গাফিলতিৰ ফলত কোনো ডাঙৰ অৰ্ডাৰ বা চুক্তি বাতিল হোৱাৰ সম্ভাৱনা আছে গতিকে যি কামেই নকৰক চিৰিয়াছলি কৰক চৰম গুৰুত্ব আৰু নিষ্ঠাৰ প্ৰয়োজন আছে আজি বৃদ্ধি পোৱা কামৰ বোজাৰ বাবে উদ্ধতন বিষয়ৰ পৰা হেঁচা পৰিব পাৰে কামৰ বা কৰ্মৰ ক্ষেত্ৰত বৈবাহিক সম্পৰ্কত মধুৰতা প্ৰেম থাকিব
বিবাহৰ বাহিৰৰ প্ৰেমৰ ফলত সমস্যাৰ সৃষ্টি হ'ব পাৰে সেইখিনি ক্ষেত্ৰত কেতিয়াও জড়িত নহ'ব বিশেষকৈ বাকী প্ৰেমটো মধ্যমীয়া দেখা পোৱা গৈছে ভুল বুজাবুজি হ'বলৈ নিদিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি কৰ্কট ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো কৈছে যে অত্যধিক ব্যস্ততাই আজি আপোনালোকৰ স্বাস্থ্যৰ ওপৰত অলপ প্ৰভাৱ পেলাব পাৰে গতিকে আপোনালোকৰ নিজৰ স্বাস্থ্যৰ অলপ যত্ন লোৱাটো প্ৰয়োজন আছে শাৰীৰিক কিছু দুৰ্বলতা আৰু শৰীৰ এটা বিষ আপোনালোকৰ শৰীৰৰ কিছু বিষ এটা অনুভৱ কৰিব পাৰে বা এটা সমস্যা হ'ব পাৰে বুলি কৈছে গতিকে নিজৰ স্বাস্থ্য পাতি ক্ষেত্ৰত কিন্তু অলপ গুৰুত্ব ৰাখিব নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিব যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ নাপাহৰিব আপোনালোকৰ শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 সকলোৰে দিনটো শুভ হওক জয় শনিদেৱ ওম নমঃ শিৱায় এবাৰ আহিছোঁ ৰাশিফল কিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ সিংহ ৰাশি আজি সিংহ ৰাশি জাতক জাতিকাসকলৰ মনটো উৎকণ্ঠিত হৈ পৰিব অজ্ঞাত ভয় আপোনালোকক অলপ খেদি ফুৰিব কিছু ভয় মনত শংকা অলপ থাকিব পাৰে স্বাস্থ্য ঠিকে থাকিব মোটামুটি সামান্য মূৰৰ বিষ আৰু চকুৰ বিষ হোৱাৰ সম্ভাৱনা আছে প্ৰেম আৰু সন্তানৰ সহায় প্ৰেমত বিশেষকৈ আপোনালোকৰ প্ৰেমিক প্ৰেমিকাসকলৰ মাজত এটা সুন্দৰ বাতাবৰণ সৃষ্টি হ'ব সন্তানে আজি দিনটো সহায় কৰিব বিবাহিত লোকসকলক ব্যৱসায়টো ভালে দেখা পোৱা গৈছে আজি নিজৰ লগত তামৰ বস্তু এটা ৰাখক বুলি কৈছে অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব আজি সিংহ ৰাশি জাতক জাতিকাসকলে ব্যক্তিগত কাম কাজ সম্পৰ্কে পৰিয়ালৰ সদস্যৰ লগত কিছু গুৰুত্বপূৰ্ণ আলোচনা কৰিব পাৰে আজি আপোনালোকৰ ঘৰ দোকান কাৰ্যালয় আদি মেৰামতি বা উন্নতিৰ পৰিকল্পনাও আজি দিনটোত কৰিব বুলি কৈছে একে সময়তে এই সময়খিনিত কৈছে যে দিনত কিছু সময় কোনো আধ্যাত্মিক কামত বা কোনো ধৰ্মীয় স্থানত কটাক বুলি কৈছে অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব উৰা বাতৰি কাউকান কৰক বুলি কৈছে অন্যথা ইয়াৰ ফলত আপোনালোকৰ স্বভাৱত ইগ' খিংখিঙা আদি বিশেষকৈ সৃষ্টি হ'ব পাৰে গতিকে ধ্যান ৰাখিব আজি নিজৰ কামৰ প্ৰতি নিষ্ঠাৱান হৈ থাকক আয়ৰ লগতে খৰচো দেখা যাব আজি আপোনালোকৰ সন্তানৰ যিকোনো নেতিবাচক বিশেষকৈ কাৰ্যকলাপে অলপ চিন্তাৰ সৃষ্টি কৰিব পাৰে বুলি কৈছে গতিকে ধ্যান ৰাখিব ব্যৱসায়ত কৈছে যে বৰ্তমানৰ কাৰ্যকলাপত মনোনিৱেশ কৰক যিমান বেছি ব্যৱসায়ত যিমান বেছি আপোনালোকে গুৰুত্ব দিব যিমান বেছি এটেনশ্যন দিব সিমান বেছি গ্ৰ' হ'ব লাভ হ'ব যিকোনো সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা কৰিব ব্যৱসায় ক্ষেত্ৰত আজি বিশেষকৈ বিত্তীয় লেনদেনৰ ক্ষেত্ৰত সাৱধান হওক কিয়নো আপুনি প্ৰতাৰিত হ'ব পাৰে কৰ্মৰ ক্ষেত্ৰত নিজৰ কামৰ যি আপোনালোকৰ দায়িত্ব সেইখিনি সুচাৰুৰূপে আপোনালোকে পালন কৰক বুলি কৈছে নিশ্চয়কৈ অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব আজিৰ দিনটোত পাৰিবাৰিক আৰু পেছাদাৰী কাম কাজৰ মাজত সঠিক ভাৰসাম্য আপোনালোকৰ থাকিব যুৱক যুৱতীসকলে নিজৰ বন্ধুত্বৰ প্ৰতি গুৰুত্ব দিব বহুত বেছি এক্টিভ হৈ থাকিব বন্ধুত্ব গভীৰ হ'ব বুলি কৈছে আৱেগবোৰ বুজি পাব বিপদে আপদে সহায় কৰিব আজি ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ অন্যান্য দিশৰ বেছি গুৰুত্ব দিয়াৰ পৰিৱৰ্তে নিজৰ ষ্টাডি ক্ষেত্ৰত গুৰুত্ব দিব বুলি কৈছে পঢ়া শুনাৰ প্ৰতি বেছি কেয়াৰফুল হ'ব লাগিব বৰ্তমান সময়ত বৰ্তমানৰ বতৰৰ বাবে এলাহ আৰু অলসতা হ'ব পাৰে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰখাটো অত্যন্ত গুৰুত্বপূৰ্ণ নিজৰ স্বাস্থ্যৰ যত্ন লৈ থাকিব নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হ'ব বুলি কৈছে অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব সিংহ ৰাশি জাতক জাতিকাসকলৰ বাবে আজি শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 5 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ পাবৰ বাবে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ ওম নমঃ শিৱায় ওম নমঃ শিৱায় কন্যা ৰাশি আজি ব্যক্তিগত বা পাৰিবাৰিক সম্পৰ্কীয় সমস্যাৰ সমাধানে সকাহ আনিব যাৰ ফলত আপোনালোকৰ ব্যক্তিগত কামত অধিক সম্পূৰ্ণৰূপে মনোনিৱেশ কৰিব পাৰিব সমাজ বা সামাজিক কাম কাজত আজি আপুনি এটা সুন্দৰ সময় কটাব বুলি কৈছে আজি নিজকে নিজৰ কামত বিশেষকৈ ব্যস্ত কৰি ৰাখক বুলি কৈছে অন্যান্য দিশত বেছি গুৰুত্ব নিদিব নিজৰ যিখিনি কৰণীয় কাম আছে নিজৰ যি দায়িত্ব আছে সেই দায়িত্বৰ প্ৰতি বিশেষকৈ কেয়াৰফুল হৈ থাকক পুৰণি নেতিবাচক বিষয়বোৰ পুনৰ উত্থাপন কৰিলে ঘনিষ্ঠ আত্মীয়ৰ সৈতে আপোনালোকৰ সম্পৰ্ক বেয়া হ'ব পাৰে গতিকে পুৰণা কিছুমান কথা বতৰাক উলিয়াই কেতিয়াও আপোনালোকে এটা বিশৃংখল পৰিৱেশ সৃষ্টি হ'বলৈ নিদিব উলিয়াবলৈ নিদিব বা নিজেও সেইখিনি ক্ষেত্ৰত বিশেষকৈ অলপ ধ্যান ৰাখিব নিশ্চয়কৈ অনুকূল ফলাফল দেখিব নহ'লে সংঘাত হ'ব পাৰে তৰ্কৰ পেচাল হ'ব পাৰে ইগ' বাঢ়িব পাৰে গতিকে নিজৰ চিন্তাধাৰাৰ ওপৰত চিন্তা কৰক আজি ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত মনোনিৱেশ এটা কৰিব নোৱাৰিব ইমান বেছি কৰিব নোৱাৰিব বুলি কৈছে ব্যৱসায় দৃষ্টিকোণৰ পৰা বৰ্তমান ব্যৱসায়ত নতুন কৃতিত্ব লাভ কৰাৰ সম্ভাৱনা আছে বহুত কষ্টৰ প্ৰয়োজন আছে ব্যৱসায় ক্ষেত্ৰত কিয়নো অদূৰ ভৱিষ্যতে অতি লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব আজি চৰকাৰী সেৱাৰ লগত জড়িতসকলে অতিৰিক্ত কামৰ বোজাৰ সন্মুখীন হ'ব লাগিব পাৰে যিকোনো গুৰুত্বপূৰ্ণ কামৰ বাবে জীৱনসংগী বা পৰিয়ালৰ সদস্যৰ পৰামৰ্শ নিশ্চয়কৈ ল'ব ই আপোনালোকৰ কামবোৰ অধিক ফলপ্ৰসূভাৱে সম্পন্ন কৰাৰ ক্ষেত্ৰত সহায় কৰিব আজি বিবাহ বহিৰ্ভূত প্ৰেমৰ পৰা আঁতৰি থকাটো ভাল হ'ব নহ'লে ঘৰখনতে হওক বা আপোনালোকৰ জীৱনত কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে
অত্যধিক কামৰ বোজাই ভাগৰুৱা এলাহৰ সৃষ্টি কৰিব পাৰে ধ্যান আৰু যোগাসনৰ ওপৰত অধিক গুৰুত্ব দিব বুলি কৈছে অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব একে সময়তে আয়ৰ নতুন উৎসৱৰ সৃষ্টি হ'ব পাৰে আজিৰ দিনটোত আপুনি লাভ কৰিব বিচৰা কিছু ভাল খবৰ লাভ কৰাৰ সম্ভাৱনা আছে আজি ভ্ৰমণ কিছু ক্ষেত্ৰত লাভজনক হ'ব পাৰে স্বাস্থ্য প্ৰেম ব্যৱসায়ত ভালে দেখা পোৱা গৈছে আজি পাৰিলে দিনটো আৰম্ভণিৰ সময়ছোৱাত সূৰ্য দেৱতাক পানী আগবঢ়াই দিনটো কামখিনি যদি আপোনালোকে সুন্দৰভাৱে পৰিচালনা কৰি আগবাঢ়ি যায় নিশ্চয়কৈ অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব কন্যা ৰাশি জাতক জাতিকাসকলৰ বাবে আজি শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভাল লাগিলে লাইক এটা কৰি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ ওম নমঃ শিৱায় জয় শনিদেৱ তুলা ৰাশি আজি ব্যৱসায়িক যি পৰিস্থিতি শক্তিশালী হ'ব বুলি কৈছে ব্যৱসায়টো মধ্যমীয়া দেখা পোৱা গৈছে আপোনজনে সহায় কৰিব পাৰে আজি দিনটোত আপুনি যদি কিবা এটা সমস্যাত পৰি আছে বিপদত পৰি আছে সেইখিনি ক্ষেত্ৰত আপোনজনে সহায় কৰাৰ সম্ভাৱনা আছে বিশেষকৈ আজি চৰকাৰী কিছু আপোনালোকৰ পক্ষ লোকৰ পৰা সহায় লাভ কৰিব পাৰে কিছুমান কাম কাজত আজি ৰাজনৈতিক সহায় লাভ কৰাৰ সম্ভাৱনা আছে কিছু লোকে স্বাস্থ্য প্ৰেম ব্যৱসায়ৰ ক্ষেত্ৰত মধ্যমীয়া দেখা পোৱা গৈছে আজি নিজৰ লগত বিশেষকৈ সেউজীয়া ৰঙৰ বস্তু ৰাখক বুলি কৈছে অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব আজি মিশ্ৰিত ফলাফলৰ দিন হ'ব বিশেষকৈ পূৰ্বৰ যিকোনো পৰিকল্পনা কাৰ্যকৰী কৰাৰ বাবে এই সময়খিনি উপযুক্ত সময় ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত অধিক মনোনিৱেশ কৰিব আৰু নিশ্চয়কৈ সফলতা লাভ কৰিব একে সময়তে বয়োজ্যেষ্ঠসকলৰ মৰমে ঘৰুৱা যি ব্যৱস্থা সুশৃংখলা বজাই ৰাখিব ধ্যান ৰাখিব অত্যধিক চিন্তা চৰ্চাৰ পৰিহাৰ কৰক অন্যথা কিছুমান কৃতিত্ব পিছলি যাব পাৰে সুযোগ সুবিধা পিছলি যাব পাৰে লগতে নিজৰ সিদ্ধান্তক অগ্ৰাধিকাৰ দিয়ক আৰু বাহিৰৰ মানুহৰ দ্বাৰা প্ৰভাৱিত হোৱাৰ পৰা যিমান পাৰে আপোনালোকে বিৰত থাকক বুলি কৈছে এই সময়ত অৰ্থাৎ আজিৰ দিনটোত ভ্ৰমণ কৰিলে আপোনালোকৰ ধন আৰু সময় দুইটাই নষ্ট হ'ব পাৰে গতিকে ধ্যান ৰাখিব আজি ব্যৱসায়িক দৃষ্টিকোণৰ পৰা সময় মধ্যমীয়া যিকোনো পৰিকল্পনা আৰু পদ্ধতি নিজৰ মাজতে ৰখাটোৱে ভাল হ'ব অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত কৈছে যে অংশীদাৰৰ সৈতে চলি থকা বিবাদৰ বা ভুল বুজাবুজি অন্ত পৰিব সম্পৰ্কবোৰ আন্তৰিক হৈ পৰিব আজি নিজৰ আৰ্থিক অৱস্থাৰ প্ৰতি নিশ্চয়কৈ যত্ন ল'ব বৈবাহিক সম্পৰ্ক আন্তৰিক হৈ পৰিব যুৱক যুৱতীসকলে তেওঁলোকৰ প্ৰেমৰ প্ৰতি আৱেগিক মুখ বৃদ্ধি পোৱাৰ সম্ভাৱনা বা বৃদ্ধি পোৱাৰ অনুভৱ কৰিব আজি আপুনি কাহ চৰ্দিৰ দৰে সমস্যাৰ সন্মুখীন হ'ব পাৰে অসাৱধান নহ'ব কিয়নো বৰ্তমান বতৰত নিজৰ যত্ন লোৱাটো অতিকৈ প্ৰয়োজনীয় বুলি কৈছে আজি তুলা ৰাশি জাতক জাতিকাসকলে নিজৰ খং নিয়ন্ত্ৰণ কৰক যিকোনো কাম কৰোঁতে পাৰিলে আপোনালোকৰ যদি কনফিউজন থাকে ডাউট থাকে জ্যেষ্ঠ লোকৰ পৰা পৰামৰ্শ লৈ যদি আগবাঢ়ে অনুকূল ফলাফল আপোনালোকে বুটলিবলৈ বা লাভ কৰিবলৈ সক্ষম হ'ব তুলা ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 7 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰি দিব বেল আইকনটো দবাই দিব তেতিয়া আগতীয়াকৈ নটিফিকেশ্যনবোৰ লাভ কৰি থাকিবলৈ সক্ষম হ'ব দিনটো ভালদৰে পাৰ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ জয় শ্ৰীকৃষ্ণ জয় শনিদেৱ বৃশ্চিক ৰাশি দিনটো আপোনালোকৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ দিন ভাগ্য আপোনালোকৰ পক্ষ থাকিব ভ্ৰমণ সম্ভৱপৰ আপুনি ধৰ্মীয় কাম কাজত অংশগ্ৰহণ কৰিব স্বাস্থ্যৰ কিছু আপোনালোকৰ তললৈ নামিব পাৰে অৰ্থাৎ স্বাস্থ্যৰ কিছু দুৰ্বল হ'ব পাৰে স্বাস্থ্যৰ কিছু ক্ষেত্ৰত গুৰুত্ব দিব লাগিব প্ৰেমত মধ্যমীয়া দেখা পোৱা গৈছে সন্তানৰ পৰা কিছু ভাল খবৰ লাভ কৰিব পাৰে বুলি কৈছে ব্যৱসায়ত ভালে দেখা পোৱা গৈছে বৈবাহিক জীৱনত কিছু সংঘাত হ'ব পাৰে আজি পাৰিলে সেউজীয়া বস্তু দান কৰক বুলি কৈছে আজি এই সময়খিনি বৃশ্চিক ৰাশি জাতক জাতিকাসকলে বিশেষকৈ আজি ৰুটিন সংঘটিত আৰু ইচ্ছা অনুসৰি হ'ব আপুনি কিছুমান সমস্যা সমাধান বিচাৰি পাব যিয়ে আপোনালোকক এই সময়খিনিত পুনৰ শক্তিশালী কৰিব যুৱক যুৱতীসকলে কেৰিয়াৰ সম্পৰ্কীয় কিছু আপোনালোকৰ সফলতা আশাৰ লাভ কৰিব পাৰে বা আশা দেখিব পাৰে নিজৰ ওপৰত আস্থা ৰাখক বুলি কৈছে আনৰ দ্বাৰা প্ৰভাৱিত হ'লে লোকচানে হ'ব পাৰে গতিকে বেলেগৰ কথা শুনি পেলাই বেলেগৰ বিশেষকৈ মাইণ্ডত নচলিব নিজৰ মনৰ কথা শুনক বুলি কৈছে তৰ্ক পেচালৰ পৰা যিমান পাৰে আঁতৰি থাকক কিয়নো ইয়াৰ ফলত সম্পৰ্কত ক্ষতি হ'ব পাৰে বুলি কৈছে কোনো লেনদেনৰ বাবে এই সময়খিনি অনুকূল সময় নহয় গতিকে ধ্যান ৰাখিব ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত অধিক মনোনিৱেশ কৰিব লাগে আজি ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত অত্যন্ত ব্যস্ত থাকিব কিন্তু ফলাফল আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ সৈতে মিল নাথাকিব বুলি কৈছে অৰ্থাৎ আপ এণ্ড ডাউন থাকিব এই সময়ত সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত গুৰুত্ব দিয়ক বুলি কৈছে নতুন কাম আৰম্ভ কৰাটো এৰক অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ৰ চৰ্ত অনুসৰি অনুকূল হ'ব আজি বৈবাহিক জীৱনটোত বিশেষকৈ দিনটো আৰম্ভণিৰ সময়ছোৱাত কিছু ভুল বুজাবুজি হ'ব পাৰে সেইখিনি ঠিক হ'ব বুলি কৈছে কিন্তু প্ৰেমৰ ক্ষেত্ৰত স্বচ্ছতা অতিকৈ প্ৰয়োজনীয় ভুল বুজাবুজি হ'বলৈ নিদিব সংঘাত হ'ব নিদিব অন্যথা ভুল বুজাবুজি সৃষ্টি হ'লে আপোনালোকৰ মাজত ডাঙৰ এটা কাৰ্যাৰ সৃষ্টি হ'ব পাৰে ডাঙৰ এটা ইছ্যু হ'ব পাৰে
স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা এটা সামঞ্জস্যপূৰ্ণ ৰুটিন আৰু খাদ্যাভ্যাস বজাই ৰখাটো অতিকৈ প্ৰয়োজনীয় বাকী মধ্যমীয়া দেখা পাইছে অন্যথা আপুনি দুৰ্বল আৰু ভাগৰুৱা অনুভৱ কৰিব পাৰে বৰ্তমান সময়ত আজি আপোনালোকে এই সময়খিনিত সেউজীয়া ৰঙৰ বস্তু আপোনালোকে পৰিধান কৰিব পাৰে আজি আপোনালোকৰ বাবে লাকি নম্বৰ হ'ব শুভ আপোনালোকৰ সংখ্যা হ'ব 8 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ লাভ কৰিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ দিনটো সুন্দৰভাৱে পাৰ হওক তাৰে কামনা কৰিছোঁ কমেণ্ট বক্সত আপোনালোকে অকণমান সময় উলিয়াই জয় শনিদেৱ জয় শ্ৰীকৃষ্ণ লিখি দিব আপোনালোকৰ মনৰ ইচ্ছাবোৰ সোনকালে পূৰণ হওক ধনু ৰাশি দিনটো মধ্যমীয়া দেখা পোৱা গৈছে আজি পৰিস্থিতি অনুকূল সাৱধান হ'ব লাগিব কিছু ক্ষেত্ৰলৈ আজি কোনো ধৰণৰ ৰিস্ক লোৱাৰ পৰা বিশেষকৈ বিৰত থাকক বাকী স্বাস্থ্য মধ্যমীয়া দেখা পোৱা গৈছে আজি ব্যৱসায়টো মধ্যমীয়া বিশেষকৈ নিজৰ লগত ৰঙা বস্তু এটা আপোনালোকৰ লগত ৰাখক বুলি কৈছে দিনটো ওলাই যাওঁতে হওক দিনটো মুঠৰ ওপৰত নিজৰ লগত বিশেষকৈ এটা ৰঙা বস্তু ৰাখক বুলি কৈছে আজি আপোনালোকৰ ইতিবাচক চিন্তাই কিন্তু আপোনালোকৰ ব্যক্তিত্ব বৃদ্ধি কৰিব পাৰিবাৰিক আৰু সামাজিক কাম কাজতো আপোনালোকে অৰিহণা যোগাব আজি এটা হঠাৎ সমস্যাৰ সমাধান পালে আপোনালোকৰ মানসিক যি চাপ সেইখিনি নাইকিয়া হ'ব অৰ্থাৎ মানসিক চাপমুক্ত অনুভৱ কৰিব ধৰ্মীয় আৰু আধ্যাত্মিক কাম কাজৰ প্ৰতি আগ্ৰহী হ'ব আজি আপোনালোকৰ পৰিকল্পনা আৰু কাৰ্যকলাপ কাৰো লগত শ্বেয়াৰ নকৰিব কিয়নো কোনোবাই অনিচ্ছাকৃতভাৱে অপব্যৱহাৰো কৰিব পাৰে এই সময়ত যিকোনো ধৰণৰ ভ্ৰমণ পৰিহাৰ কৰি নিজৰ কামত ভালদৰে মনোনিৱেশ কৰক গতিকে নিজৰ যিখিনি কৰণীয় কাম আছে সেই কামখিনিৰ ক্ষেত্ৰত এটেনশ্যন দিয়ক লাভজনক ব্যৱসায়িক পৰিস্থিতি প্ৰচলিত সম্পত্তি ব্যৱসায়ৰ সৈতে জড়িতসকলে আজি এক বৃহৎ চুক্তি বন্ধ কৰাৰ সম্ভাৱনা আছে আজি ৰাজহুৱা লেনদেনো বিশেষকৈ লাভৰ সৃষ্টি কৰিব চৰকাৰী সেৱাত থকাসকলে তেওঁলোকৰ যি কামৰ বোজাৰ বাঢ়িব পাৰে অতিৰিক্ত হ'ব পাৰে ভ্ৰমণো সম্ভৱ সৰু সৰু নেতিবাচক বিশেষকৈ কথা বতৰাই পাৰিবাৰিক বিষয়বোৰ বিশেষকৈ অলপ পাৰিবাৰিক জীৱনৰ কিছু সমস্যাৰ সৃষ্টি কৰিব পাৰে গতিকে সেই বিষয়বোৰ পৰিহাৰ কৰাটো উচিত ইয়াৰ ফলত নহ'লে আপোনালোকৰ পাৰস্পৰিক যি ঘনিষ্ঠতাৰ বৃদ্ধি পাব আৰু প্ৰেমৰ সম্পৰ্ক গভীৰ হ'ব গতিকে কিছুমান ক্ষেত্ৰত এৰা ধৰাৰ মাজেৰে চলিবৰ বাবে চেষ্টা কৰক ভাল হ'ব মানসিক চাপ পৰিহাৰ কৰক যিমান পাৰে মূৰৰ বিষ আৰু ভাগৰুৱাৰ কিছু সমস্যা অনুভৱ কৰিব পাৰে ধনুৰাশি জাতক জাতিকাসকলে এই সময়খিনি কিন্তু নিজৰ স্বাস্থ্যৰ যত্ন লোৱাটো নিজৰ শৰীৰৰ প্ৰতি ধ্যান ৰখাটো অত্যন্ত প্ৰয়োজন বুলি কৈছে আজি ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ ভুল লগ সংগৰ পৰা যিমান পাৰে আঁতৰি থাকক ভুল কামত বিনিয়োগ নকৰিব বিনিয়োগৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰক বুলি কৈছে অযথা অপ্ৰয়োজনীয় খৰচ কিন্তু বন্ধ কৰিব লাগিব আজি ধনুৰাশি জাতক জাতিকাসকলে নহ'লে আপোনালোকৰ কিছু সমস্যা হ'ব পাৰে শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 6 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক মহাদেৱৰ কৃপাত শনিদেৱৰ কৃপাত আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰিছোঁ ওম নমঃ শিৱায় ওম নমঃ শিৱায় ৰাশি আজি মকৰ ৰাশি জাতক জাতিকাসকলৰ দিনটো কৈছে যে এই সময়খিনিত আপোনালোকৰ বাবে অতি সাৱধান হ'ব লাগিব শত্ৰুৰ কিছু পৰাজিত হ'ব কিছু ক্ষেত্ৰত আপোনজনে সহায় কৰিব চাকৰিৰ যি পৰিস্থিতি আগতকৈ ভাল হ'ব আপোনালোকৰ জীৱনসংগী আপোনালোকৰ লগত কান্ধত কান্ধ মিলাই খোজ কাঢ়িব স্বাস্থ্য প্ৰেম ব্যৱসায়ৰ ক্ষেত্ৰত মধ্যমীয়া দেখা পোৱা গৈছে আজি বিশেষকৈ কালী দেৱীক প্ৰাৰ্থনা কৰি থাকিব আজি এটা বিচাৰাধীন চৰকাৰী বিষয় কিছু লোকৰ সমাধান হ'ব পাৰে অভিজ্ঞ আৰু ধৰ্মীয় ব্যক্তিক লগ পালে আজি আপোনালোকৰ চিন্তাধাৰাত ইতিবাচক পৰিৱৰ্তন অহাৰ সম্ভাৱনা আছে আজি ঘৰতে শুভ অনুষ্ঠানৰ পৰিকল্পনা কৰা হ'ব পাৰে বুলি কৈছে একে সময়তে এই সময়খিনিত তীব্ৰ কষ্টৰ সন্মুখীন হ'ব পাৰে আজি এলাহ আৰু অলাখতে আজি আপোনালোকৰ কামত কিছু বাধাৰ সৃষ্টি কৰিব পাৰে গতিকে অলপ ধ্যান ৰাখিব এলাহ ভাৱবোৰ লেজিনেছবোৰ পৰিহাৰ কৰক বুলি কৈছে এই সময়খিনিত নেতিবাচক অভ্যাসবোৰ বা অভাৱ যিখিনি আছে সেইখিনি সমাধান কৰক বুলি কৈছে যুৱক যুৱতীসকলে বন্ধু বান্ধৱীৰ সৈতে আড্ডা বা গুজব কৰি সময় নষ্ট কৰাটো পৰিহাৰ কৰা উচিত বুলি কৈছে নিজৰ কৰ্মৰ দিশত নিজৰ কামৰ দিশত নিজৰ লক্ষ্যৰ দিশত কাম কৰক বুলি কৈছে অযথা অপ্ৰয়োজনীয় কামত সময় নষ্ট নকৰিব ব্যৱসায়ত কিছু অলপ সমস্যা ঘটিব পাৰে অস্থিৰ অনুভৱ কৰিব পাৰে অস্বস্তি অনুভৱ কৰিব পাৰে অৱশ্যে বিশেষ মানুহৰ সহায়ত আপোনালোকৰ সমস্যা সমাধান হ'ব পাৰে কৰ্ম সংস্থাপনত থকাসকলে উদ্ধতন বিষয়ৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখিব লাগে আৰু নিজৰ লক্ষ্যৰ সময়মতে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব লাগে বুলি কৈছে স্বামী স্ত্ৰীৰ মাজত সম্প্ৰীতি থাকিব প্ৰেমিক প্ৰেমিকাসকলৰ বাবে দিনটো ডেটিঙৰ সুযোগ থাকিব মধ্যমীয়া দেখা পোৱা গৈছে ব্যায়াম আৰু যোগাসনৰ দৰে নিয়মীয়া কাম কাজ বজাই ৰাখক পেশী টান আৰু বিষ অনুভৱ কৰিব পাৰে কাঁচ আদি সমস্যা বহুত বেছি অশান্তি দি থাকিব পাৰে গতিকে গাফিলতি যিমান পাৰে পৰিহাৰ কৰক শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ লাভ কৰাৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ আপোনালোকৰ দিনটো
ভালদৰে পাৰ হওক ওম নমঃ শিৱায় জয় শনিদেৱ কুম্ভ ৰাশি আজি শত্ৰু পৰা বিশেষকৈ অলপ অশান্তি সম্ভৱ কিন্তু শত্ৰুক আপোনালোকে মাতিব সম্ভৱ শিশুৰ স্বাস্থ্যৰ উন্নতি হ'ব আজি প্ৰেমে আপোনালোকৰ প্ৰেম জীৱনত বিশেষকৈ প্ৰেমিক প্ৰেমিকাসকলে সহায় কৰিব প্ৰেম জীৱনত আপোনালোকৰ পাৰ্টনাৰে সহায় কৰাৰ সম্ভাৱনা আছে স্বাস্থ্যৰ কিছু আপোনালোকৰ মধ্যমীয়া দেখা পাইছে ব্যৱসায় মধ্যমীয়া আজি নিজৰ লগত সেউজীয়া বস্তু এটা ৰাখিব নিশ্চয়কৈ অনুকূল ফলাফল দেখিব একে সময়তে আজি কুম্ভ ৰাশি জাতক জাতিকাসকলে এই সময়খিনিত আপোনালোকৰ আধিপত্য আৰু সন্মানৰ প্ৰতিষ্ঠা কৰিবলৈ ভাল সময় আপুনি আধ্যাত্মিক আৰু শৈক্ষিক সাধনাৰ প্ৰতি আগ্ৰহী হ'ব আৰু মানসিক শান্তি অনুভৱ কৰিব সামাজিক আৰু ৰাজনৈতিক কাম কাজত নিজৰ যি উপস্থিতি বজাই ৰাখক বুলি কৈছে একে সময়তে এই সময়খিনিত কেতিয়াবা এনে লাগিব যেন ভাগ্য আপোনালোকৰ পক্ষত নাই আপোনালোকৰ লাকটো বেয়া আপোনালোকৰ বিশেষকৈ কপালখনে বেয়া তেনেকুৱা ধৰণৰ মনত এটা ধাৰণা আহিব পাৰে কিন্তু নেতিবাচক হোৱাৰ পৰিৱৰ্তে আজি আপোনালোকৰ কৰ্ম ব্যৱস্থাত পৰিৱৰ্তন কৰক ডেভেলপ কৰিব লাগিব আজি আপোনালোকৰ বয়োজ্যেষ্ঠসকলৰ যি পৰামৰ্শ আৰু সমৰ্থন নিশ্চয়কৈ ল'ব ভাল পৰামৰ্শখিনি ব্যৱসায় স্থবিৰ ব্যৱসায়িক কাৰ্যকলাপে গতি লাভ কৰাৰ সম্ভাৱনা আছে কামবোৰ ইচ্ছা অনুসৰি সম্পূৰ্ণ হ'ব মাত্ৰ সঠিক সময়ত সঠিক সিদ্ধান্ত ল'ব লাগিব আজি আয়ুস সম্পৰ্কীয় ব্যৱসায়ত লাভজনক হ'ব চৰকাৰী বিষয়ত সাৱধানতাৰ প্ৰয়োজন আছে আজি আপোনালোকৰ কামত জীৱন সংগী পৰামৰ্শ নিশ্চয়কৈ ল'ব আজি আপোনালোকৰ মনোবল বৃদ্ধি পাব আপোনালোকৰ সম্পৰ্ক অধিক আন্তৰিক হৈ পৰিব বতৰৰ পৰা নিজকে ৰক্ষা কৰক আৰু সুসংগঠিত জীৱনশৈলী বজাই ৰাখক আপুনি গেছ আৰু বদহজমৰ ৰোগত ভুগিব পাৰে গতিকে খোৱা বোৱাৰ ক্ষেত্ৰত বহুত বেছি সাৱধান হ'ব লাগিব সচেতন হ'ব লাগিব বুলি কৈছে আজি শুভ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু আপোনালোকৰ শুভ সংখ্যা হ'ব আপোনালোকৰ বাবে 6 যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়াত সহায় কৰিব সকলোৰে দিনটো শুভ হওক সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ জয় শনিদেৱ জয় শ্ৰীকৃষ্ণ মীন ৰাশি আজি সন্তানৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক বুলি কৈছে তেওঁলোকৰ হেল্থৰ কিছু সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে আজি প্ৰেমত তৰ্ক বিতৰ্কৰ পৰা যিমান পাৰে আঁতৰি থাকক তৰ্ক পেচাল কৰিলে সংঘাতবোৰ বাঢ়িব পাৰে সমস্যাৰ ক্ৰিয়েট হ'ব পাৰে আৱেগিকভাৱে কোনো সিদ্ধান্ত ল'ব নালাগে স্বাস্থ্য মধ্যমীয়া দেখা পোৱা গৈছে প্ৰেম আৰু সন্তানৰ ক্ষেত্ৰত মধ্যমীয়াই দিনটো শেষত কিন্তু তৰ্ক পেচাল পৰিহাৰ কৰক ব্যৱসায় ভালে হ'ব বৰ্তমান কৈছে যে আজিৰ দিনটোত ভগৱান শিৱক প্ৰণাম কৰক নিশ্চয়কৈ অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব আজি এই সময়খিনি কিন্তু পাৰিবাৰিক সমস্যা সমাধানত আপুনি সহায়ক হ'ব মানুহে আপোনালোকৰ সামৰ্থ্যৰ শলাগ ল'ব দিনটো কিছু স্বাভাৱিক হ'ব কিন্তু আপুনি নিজৰ সামৰ্থ্যৰ জৰিয়তে নিজৰ আকাংক্ষিত প্ৰচেষ্টাত সফলতা লাভ কৰিব পাৰে বুলি কৈছে একে সময়তে এই সময়খিনিত সঠিক বাজেট বনাই লওক বুলি কৈছে বাজেট বনাই ৰখাটো গুৰুত্বপূৰ্ণ যদি আপোনালোকে ঋণ লোৱাৰ পৰিকল্পনা কৰিছে তেন্তে ইয়াৰ বিষয়ে অধিক তথ্য সংগ্ৰহ কৰিব লাগিব বুলি কৈছে অহাৰ ধেমালি আৰু কাম কাজত সময় নষ্ট কৰাৰ পৰিৱৰ্তে নিজৰ কামত ব্যস্ত থাকক আজি ব্যৱসায়িক কাম কাজ সদায় দৰে থাকিব কেতিয়াবা যিকোনো সিদ্ধান্ত লোৱাত বিভ্ৰান্তি অনুভৱ কৰিব পাৰে কনফিউজন অনুভৱ কৰিব পাৰে আজিৰ দিনটোত অভিজ্ঞ সদস্যৰ পৰামৰ্শ লোৱাটো উত্তম হ'ব বেষ্ট হ'ব বুলি কৈছে আজি ঘৰৰ পৰা কাৰ্যালয়ৰ কাম আপোনালোকে কৰিব পাৰে পেছাদাৰীসকলে কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে আজি বৈবাহিক জীৱনটো মধুৰ হৈ থাকিব প্ৰেমৰ বিষয়ত অসাৱধানতাই দূৰত্বৰ সৃষ্টি কৰিব পাৰে প্ৰথমতে কৈছিলোঁ অলপ সাৱধান হ'ব স্বাস্থ্য মোটামুটি মধ্যমীয়া দেখা পোৱা গৈছে ধ্যান ব্যায়াম আদিৰ বাবে কিছু সময় নিশ্চিতভাৱে কটাওক অত্যধিক ক্লান্তিৰ বাবে মূৰৰ বিষ আৰু দুৰ্বলতা অনুভৱ কৰিব পাৰে গতিকে নিজৰ হেল্থৰ প্ৰতি অলপ গুৰুত্ব দি চলিব নিজৰ স্বাস্থ্যৰ যত্ন লওক বুলি কৈছে আজি মীন ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়াত সহায় কৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক ওম নমঃ শিৱায় জয় হনুমান